হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আজি লৈ আহিছোঁ গাঁৱলীয়া এটা নতুন ৰেচিপি। এয়া হৈছে লাড়ু। এইটো হিদলৰ লাড়ু বুলি কোৱা আমি। আপোনালোকে বা কি কয় কমেণ্টত জনাব। এইটো শুকান মাছ গুড়ি কৰি বনাই। মোৰ নেক্সট ভিডিঅ'ত এইটো দেখুৱাম। গতিকে ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকিব, তেতিয়াহে গম পাব মই কেনেকৈ বনাই আছোঁ। এইটো মাছ দি বনাম আজি। তেন্তে ব'লক মোৰ ভিডিঅ'লৈ। তো গাইজ, মই কেৰাহীটোত তেল দি পেলাই কেঁচা জলকীয়া, আদা নহৰুৰ পেষ্ট, জলকীয়াৰ গুড়ি, জালুকৰ গুড়ি, ধনিয়া গুড়ি, জিৰাৰ গুড়ি আৰু অকণ হালধি দি পেলাই মই ভালকৈ ভাজি লৈ আছোঁ। এতিয়া মই হিদলৰ যিটো লাড়ুটো দেখুৱাইছিলোঁ সেইটো মই এড কৰি দিলোঁ। অকণমান গৰম পানীত তিয়াই থ'ব। কিছুমানে তৰকাৰীটো হোৱাৰ পিছত দিয়ে, মই কিন্তু ভালকৈ ভাজি লৈ আছোঁ। এই গোটেইখিনি মই ভালকৈ ভাজি অকণমান গৰম পানী দি পেলাই ভালকৈ উতলাই লৈছোঁ। আৰু এতিয়া ফ্ৰাই কৰা মাছটো ইয়াত দি দিছোঁ। দি পেলাই 5 মিনিট সময় মই ঢাকি থৈছোঁ। হিদলৰ লাড়ুটো যিহেতু বহুত টান, মই খুন্দনাত ভালকৈ খুন্দি পেলাই গুড়ি কৰি লৈছোঁ। আৰু সোৱাদ অনুযায়ী নিমখটো দি দিব। এতিয়া হৈ গ'ল মোৰ হিদলৰ তৰকাৰী। ৰেচিপিটো চাই কেনেকুৱা লাগিছে কমেণ্টত জনাব। আগলৈ আৰু নতুন নতুন ভিডিঅ' লৈ আহিম। এতিয়ালৈ ইমানেই। বাই বাই।